ঢেকিয়াজুলিৰ চিৰাজুলিৰ মুলান পুখুৰী গাঁৱত এক কৰুণ ঘটনা সংঘটিত হৈছে। পুখুৰীত পৰি দুই শিশুৰ কৰুণ মৃত্যুক আঁকোৱালি ল'ব লগা এক ঘটনা সংঘটিত হৈছে মুলান পুখুৰী গাঁৱত। আৰু এই ঘটনাই শোকৰ ছাঁ পৰিছে এই মুলান পুখুৰী গাঁৱটোত, কিয়নো দুটাকৈ শিশু এই পুখুৰীত পৰি কৰুণ মৃত্যুক আঁকোৱালি লৈছে। মই পোনে পোনে সেই পুখুৰীৰ দৃশ্যাংশ দেখুৱাম। এয়া হৈছে সেই পুখুৰী, আৰু এই পুখুৰীতে পৰি দুটাকৈ শিশুৱে মৃত্যু হ'ব লগা হৈছে। এয়া ঢেকিয়াজুলিৰ মুলান পুখুৰী গাঁৱৰ এই ঘটনা সংঘটিত হৈছে। এই পুখুৰীতেই পৰি দুটিকৈ শিশু কৰুণ মৃত্যুক আঁকোৱালি লৈছে। আৰু দেখুৱাইছোঁ এনেধৰণে এই গাঁওখনত এই ঘটনাই এক শোকৰ ছাঁ পেলাইছে, কিয়নো এনেধৰণে এক কৰুণ ঘটনা ঘটিছে এই মুলান পুখুৰী গাঁওখনত। আৰু এনেধৰণে অসংখ্য লোক এতিয়া এই স্থানত সমবেত হৈছে। আৰু মই কথা পাতিম, এটি শিশুৰ পিতৃ আছে। আপোনাৰ শিশুৰ নাম কি আৰু কিমান বছৰ হৈছে? প্ৰিয়ংকা খুদাল, 4 বছৰ 4 মাহ 13 দিন। কেনেকুৱা হ'ল ঘটনাটো? আমি ঘৰত বহি আছিলোঁ, যেতিয়া খেলি আছিল ইয়াত মই খালা কৰিলোঁ। পিছত বেলেগৰ ঘৰত পকা কাম চলি আছিল, তাত মই গ'লোঁ। মানে খিৰিকী এটা বেয়াকৈ লগাই দিছোঁ, মই চাব গ'লোঁ। তাৰপিছত দেউতাও হাল্লা কৰিল, পিছত দেউতা গৰু আনিব গ'ল। তাৰপিছত মই তাতেই আছিলোঁ, তাৰপিছত হাল্লা শুনি পালোঁ। পিছত আহি চাওঁ যে এনেকুৱা অৱস্থা। আৰু তাৰপিছত উঠাই ল'লোঁ, চালোঁ। তাৰপিছত উঠাই লৈ আৰু আনিয়া নাই পোৱালিটোৰ। পিছত এটা পোৱালি পালোঁ, আৰু এটা নাই। পিছত মোৰটো লৈ মই ব্যস্ত হৈ থাকি গ'লোঁ, আৰু এটা পানীৰ তলত থাকি গ'ল। দুটিও একেলগতে আছিল। কি কৰিব নামিছিলে পুখুৰীত? এইটোতো ক'ব নোৱাৰিলোঁ কি কাৰণে নামিল আৰু কেনেকৈ নামিল। ভৰি ধুব নে গা ধুব সেইটোতো ক'ব নোৱাৰিলোঁ। কি নাম আছিলে? মোৰতো প্ৰিয়ংকা খুদাল, আৰু এটা নাম নন্দিনী। একে বয়সৰ? এটা নাই, সেইটো ডাঙৰ নন্দিনী খুদালটো। নন্দিনী খুদাল কিমান বছৰ? 5.5 বছৰ হ'ল। নন্দিনী খুদাল আৰু প্ৰিয়ংকা খুদাল। এতিয়া ক'ত লৈ গৈছে মৃতদেহ? এতিয়া বৰ্তমান টুমুকি লৈ গৈছে তেজপুৰ মেডিকেল পোষ্টমৰ্টম কৰিব। হয়, নন্দিনী খুদাল আৰু প্ৰিয়ংকা খুদাল দুটিকৈ কন্যা শিশুৱে এই মুলান পুখুৰী গাঁৱৰ ঘৰৰ কাষতে থকা এই পুখুৰীত পৰি কৰুণ মৃত্যুক আঁকোৱালি ল'ব লগা হৈছে। আৰু এই ঘটনাই শোকৰ ছাপ পেলাইছে এই গাঁওখনত। আৰু এটি শিশুৰ পিতৃ আছে, নন্দিনী খুদাল। আপোনাৰ কন্যাৰ নাম? নন্দিনী খুদাল। হৈছিলে মানে ইয়াত সিহঁতে দুই ভনীয়ে খেলিব একেলগে খেলি আছিলে। আমাৰ খুৰা আছিলে, তাতে চমজাই দিছিলোঁ যেন খুৰাইবিলাকক চাব। এতিয়া খুৰাই সিহঁতক চাই আছিলে। মই নাছিলোঁ বাৰু, মই কামত গুচি গৈছিলোঁ। উপায় নাই, এতিয়া আমিতো কামলা মানুহ। খেলি থকা অৱস্থাতে আহি পুখুৰীত নামিছিলে। তেতিয়া খুৰাই কৈছে যেন ইতে খেলি থাকা। সি গৈছিলে গৰু লাৰিবলৈ। এতিয়া খুৰা আহি পেলাই চাই আছে যেন পুখুৰীতে খেলি আছে বোলে, ইফালে আহি খেলি আছে। সেই চাইছে যেন গেটৰ মুখত আছে, এইটো পানী টেংকিৰ গেটত আছে। তেওঁ ভাবিছে যে ইফালেই আছে বুলি। তেওঁ খুৰাই তেতিয়া চাইছে যেন সিফালৰ পৰা ঘূৰি চাইছে যেন মানুহ ছোৱালী দুটা নাই ইয়াতে। বেছি ইফালে দি আকৌ চিঞৰ বাখৰ কৰি আহি চাই আছে যেন এজনীটো ওলালে, সৰুটো জীয় প্ৰিয়ংকা খুদালে। তাক পাই পেলাই পিছে মানুহকেইটাতো তাতে দৌৰা দৌৰি লাগি গ'ল। সমস্যা এইটো মানে কি, আমাৰ এই ডাঙৰজনী সিটো এতিয়া তলতে আছে, কোনো তাক বিচাৰি নাপায়। মই নাছিলোঁ, এতিয়া মই থাকিলে ধৰক ছোৱালীটো কৈ বুলি বিচাৰিব পাৰিলোঁ হয়। কিন্তু আপোনালোকৰ আচলতে গাৰ্জেনৰ কিছু সচেতনতাৰ অভাৱত হৈছে নেকি এই ঘটনাটো? কাৰণ গাৰ্জেনে যদি পুখুৰীটোত বেৰা দি থ'লে হয়, এইটোতো নহ'লে হয়। এতিয়াতো উপায় নাই, ধৰক আমি বেৰা দিম মানে ইমান দিন ধৰি হোৱা নাই। আজি ধৰক আমাৰ 10-15 বছৰ হৈ আছে পুখুৰী খান্দা, আৰু ছোৱালীজনী এতিয়া 5 বছৰ হৈ আছে ধৰি ইমানলৈকে হোৱা নাছিলে। এতিয়া এনেকুৱাতো আমি ভাবিব পৰা নাই যেনেকুৱা হৈছে। পঢ়িছিলে এইখন পুখুৰীতে, ইয়াতে। পঢ়া শুনা ক'ত কৰিছিলে? পঢ়া শুনা আমাৰ অংগনবাদীত কৰি আছে। অংগনবাদী এইবাৰ পিছত লগাম বুলি ভাবিছিলোঁ এই 2-4 দিনৰ ভিতৰত। কিন্তু এতিয়া অংগনবাদীৰ পৰা আহি স্কুলত আহি পেলাই খেলা ধূলা কৰিব দিনৰ 4 বজামানত এনেকুৱা হৈছে ঘটনা ঘটি। হয়, আচলতে বুজাব নোৱাৰা এক ঘটনা। কাৰণ দুটিকৈ শিশু খেলি থকা অৱস্থাতেই এই পুখুৰীত আহি তেওঁলোকে কোন সময়ত নামিছিল, আৰু নমাৰ পিছতে তেওঁ দত গুচি গৈছিল, আৰু যাৰ পৰিণতিত দুটিকৈ শিশুৰ কৰুণ মৃত্যু হ'ব লগা হৈছে। এই পুখুৰীত আচলতে কোনো ধৰণৰ বেৰ আদি দিয়া নাছিলে, সেইবাবে হয়তো এই দুটি শিশুৱে তেওঁলোকে এনেধৰণে সেই পুখুৰীত নামি যোৱাৰ পিছতেই এই কৰুণ ঘটনাৰ সংঘটিত হৈছে। বাইদেউ কি ক'ব? কি ক'ম আৰু, এইটো মা দেউতা যে এইটো গাৰ্জেন দিয়া নাই, গাৰ্জেন ৰিস্ক লোৱা নাই যে আজি দুটা বাঁহ কাটি এইটো বেঢ়া কৰি দিম যে মোৰ পোৱালি কেতিয়াবা মই নাথাকিলে কেতিয়াবা মোৰ পোৱালি আহি যাব নেকি। মই নিজে ঠিক থাকিব লাগে না, পোৱালিৰ দায়িত্ব হ'ব লাগে মা দেউতাক। যে আজি মই কেতিয়াবা কামে গুচি যাম, তেতিয়া মোৰ পোৱালিটো ইফালে আহি যাব নেকি খেলিবৰ কাৰণে, মানুহ নাথাকিব, তেতিয়া পানীত নামি গ'লেতো মোৰ পোৱালি ডুবি যাব। সেইটো মা দেউতাক যে নিজে চাব লাগিব পোৱালি, সেইটো দায়িত্বটো নলয় যে মা দেউতা। কি কৰিম আমি, ক'ত খেলি আছে, ক'ত কি কৰি আছে, মোৰ পোৱালি ক'ত গৈ আছে, কি কৰি আছে, সেইটোতো মা দেউতা নাচায়। সেইটো কাৰণে এনেকৈ হৈছে।
আজি দুটা বাঁহ কিমান ল'ব দুটা বাঁহ কাটি ইটো ইয়াতে বেঢ়াটো দি দিলে তো এনেকৈ ঘটনাটো আজি নহ'লে হয় এটা পোৱালি ক'লে এটা দুটা পোৱালি এনেকৈ হৈছে আজি হয় আচলতে এই মুলান পুখুৰী গাঁওখনত এই যি কৰুণ ঘটনাই আচলতে সকলোকে শোকস্তব্ধ কৰি তুলিছে কাৰণ দুটিকৈ শিশু এই পুখুৰীতেই তেওঁ নামি আচলতে এনেধৰণে সলিল সমাধি ঘটিল আৰু দুটিকৈ শিশু কৰুণ মৃত্যুক আঁকোৱালি ল'লে আৰু এই ঘটনাই শোকৰ ছাঁ পেলাইছে ঢেকিয়াজুলিৰ চিৰাজুলিৰ নিকটৱৰ্তী মুলান পুখুৰী গাঁওখনত আৰু ইতিমধ্যে এই দুটি শিশুৰ মৃতদেহ উদ্ধাৰ কৰি তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ